চাহ বাগিচাৰ লোকসকলৰ বাবে আহিল ভাল খবৰ। আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ স্থাপন কৰা হ'ব ফাৰ্নিচাৰ উদ্যোগ। চাহ বাগিচা সন্দৰ্ভত কেবিনেটত গ্ৰহণ কৰা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ অনুষ্ঠিত হোৱা কেবিনেটত ৰাজ্যৰ চাহ বাগিচা লোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। চাহ বাগিচাৰ লোকসকলৰ মজুৰি বৃদ্ধিৰ সম্পৰ্কত বিভিন্ন সময়ত চাহ বাগিচাৰ লোকসকলে দাবী উত্থাপন কৰি আহিছে। ইয়াৰ সুদুত্তৰ চৰকাৰৰ পৰা লাভ কৰা নাই যদিও চৰকাৰে যেনেকৈয়ে পাৰে তেনেকৈয়ে তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা চলাই আছে। ৰাজ্য চৰকাৰৰ ভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক চৰকাৰী সুবিধা প্ৰদান কৰাৰ প্ৰয়াস অব্যাহত থকাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা। চাহ বাগিচাত স্থাপন কৰা হ'ব ফাৰ্নিচাৰ উদ্যোগ। বৈধ সূত্ৰৰ পৰা সংগ্ৰহ কৰক কাঠ আৰু কৰক ব্যৱসায়। অন্যথা চাহ বাগানৰ পুৰঠ গছ ব্যৱহাৰ কৰি তৈয়াৰ কৰক ফাৰ্নিচাৰ আৰু আৰ্থিকভাৱে হওক স্বাৱলম্বী। কোনোবা যদি চাহ বাগিচাই ফাৰ্নিচাৰ বনাব খোজে বৈধ সূত্ৰৰ পৰা কাঠ সংগ্ৰহ কৰি বা নিজৰো চেত্ৰী ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে। আমাৰ লক্ষ্যটো হ'ল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয় আৰু তাৰো এটা পলিচি আজি কেবিনেটে অনুমোদন দিয়ে। শোণিতপুৰৰ দুৰুং লেপেটকটা চাহ বাগিচালৈও আছে ভাল খবৰ। পৰ্যটন প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য যে চাহ বাগিচাত টি টুৰিজিম কৰিব পাৰে। দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে। চাহ বাগিচাৰ লোকসকলৰ বাবে আহিল ভাল খবৰ। আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ স্থাপন কৰা হ'ব ফাৰ্নিচাৰ উদ্যোগ। চাহ বাগিচা সন্দৰ্ভত কেবিনেটত গ্ৰহণ কৰা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ অনুষ্ঠিত হোৱা কেবিনেটত ৰাজ্যৰ চাহ বাগিচা লোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। চাহ বাগিচাৰ লোকসকলৰ মজুৰি বৃদ্ধিৰ সম্পৰ্কত বিভিন্ন সময়ত চাহ বাগিচাৰ লোকসকলে দাবী উত্থাপন কৰি আহিছে। ইয়াৰ সুদুত্তৰ চৰকাৰৰ পৰা লাভ কৰা নাই যদিও চৰকাৰে যেনেকৈয়ে পাৰে তেনেকৈয়ে তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা চলাই আছে। ৰাজ্য চৰকাৰৰ ভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক চৰকাৰী সুবিধা প্ৰদান কৰাৰ প্ৰয়াস অব্যাহত থকাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা। চাহ বাগিচাত স্থাপন কৰা হ'ব ফাৰ্নিচাৰ উদ্যোগ। বৈধ সূত্ৰৰ পৰা সংগ্ৰহ কৰক কাঠ আৰু কৰক ব্যৱসায়। অন্যথা চাহ বাগানৰ পুৰঠ গছ ব্যৱহাৰ কৰি তৈয়াৰ কৰক ফাৰ্নিচাৰ আৰু আৰ্থিকভাৱে হওক স্বাৱলম্বী। কোনোবা যদি চাহ বাগিচাই ফাৰ্নিচাৰ বনাব খোজে বৈধ সূত্ৰৰ পৰা কাঠ সংগ্ৰহ কৰি বা নিজৰো চেত্ৰী ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে। আমাৰ লক্ষ্যটো হ'ল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয় আৰু তাৰো এটা পলিচি আজি কেবিনেটে অনুমোদন দিয়ে। শোণিতপুৰৰ দুৰুং লেপেটকটা চাহ বাগিচালৈও আছে ভাল খবৰ। পৰ্যটন প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য যে চাহ বাগিচাত টি টুৰিজিম কৰিব পাৰে। দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে।